Hello friends, মই কিখলৈ তামুলী পুনৰ আপোনালোকক আজি মোৰ চেনেল ষ্টাডিজ ইষ্টলৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মই আপোনালোকলৈ most important questions for railway SSC and other government examsৰ নামৰ এটা নতুন সেশন আনিছোঁ। ইয়াত হিষ্ট্ৰী, পলিটি, ইকনমি, জিঅ'গ্ৰাফি আৰু জেনেৰেল সায়েন্সৰ যিবোৰ গুৰুত্বপূৰ্ণ টপিক আছে, অৰ্থাৎ আমাৰ যি ষ্টেটিক জিকেৰ পাৰ্ট আছে, সেইবোৰৰ অন্তৰ্গত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ আগত আলোচনা কৰিবলৈ প্ৰয়াস কৰিম আৰু আশা কৰিছোঁ আপোনালোকে এই সেশনটো চাই উপকৃত হ'ব। গতিকে বিলম্ব নকৰি আজি সেশনৰ প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে Who among the following name the Indus civilization as Harappan civilization after the name of the Indus site Harappa? ইয়াত অপশ্যন দিয়া আছে দয়াৰাম সাহানী, আৰ ডি বেনাৰ্জী, ছাৰ জন মাৰ্চেল আৰু মেক্স মুলাৰ। ফ্ৰেণ্ডছ, ইয়াত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, ছাৰ জন মাৰ্চেল। জন মাৰ্চেলে যি আমাৰ ইণ্ডাছ চিভিলাইজেশ্যন আছে, সেই ইণ্ডাছ চিভিলাইজেশ্যনক হৰপ্পান চিভিলাইজেশ্যন হিচাপে এক নতুন নাম দিছিল আৰু যি হৰপ্পা সভ্যতা বা যি হৰপ্পা ছাইট আছে, সেই হৰপ্পা ছাইটটো আমাৰ দয়াৰাম সাহানীয়ে আৱিষ্কাৰ কৰিছিলে আৰু এইটো আৱিষ্কাৰ কৰিছিলে তেওঁ 1921ত। ইয়াৰ পাছত আৰ ডি বেনাৰ্জীয়ে 1922ত যি আমাৰ মহেঞ্জোদাৰো আছে, এই মহেঞ্জোদাৰো ছাইটটো তেওঁ আৱিষ্কাৰ কৰিছিলে। গতিকে ইয়াত অপশ্যন হ'ব অপশ্যন চি, ছাৰ জন মাৰ্চেল। Which of the items were principal food article from the Indus Valley people? অপশ্যন দিয়া আছে ৰাইচ, হুইট এণ্ড বাৰ্লি, মিলেট এণ্ড মিট। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, হুইট এণ্ড বাৰ্লি। ফ্ৰেণ্ডছ, ইণ্ডাছ ভেলীৰ লোকসকলে বিভিন্ন ধৰণৰ শস্যৰ খেতি বাতি কৰিছিল। গতিকে তেওঁলোকে এই খেতি বাতিৰ যোগেদি হুইট আৰু বাৰ্লি বিশেষকৈ উৎপাদন কৰিবলৈ সক্ষম হৈছিল আৰু এয়া আহাৰ হিচাপে গ্ৰহণ কৰিছিলে। চ' হিয়াৰ ৰাইট অপশ্যন ইজ অপশ্যন বি, হুইট এণ্ড বাৰ্লি। The statue of dancing girl found in Mohenjo-daro was made out of copper, silver, iron and bronze. Here correct option is option D, bronze. Friends, হিন্দু গান্ধী সভ্যতাত যেতিয়া মানে এক্সকেভেশ্যন কৰা হৈছিলে, তেতিয়া এটা ডেন্সিং গাৰ্লৰ এটা ষ্টেচু ওলাইছিলে। এই যিটো ষ্টেচু আছে ডেন্সিং গাৰ্লৰ, সেইটো এটা মহেঞ্জোদাৰো হোৱা এটা গুৰুত্বপূৰ্ণ মানে ভাস্কৰ্য বা স্কাল্পচাৰ বুলি গণ্য কৰা হৈছে আৰু এই স্কাল্পচাৰটো ব্ৰঞ্জৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে। গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ব্ৰঞ্জ। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে এৰেঞ্জ দ্য ফলোয়িং ডাইনেষ্টিজ ইন ক্ৰনলজিকেল অৰ্ডাৰ। ইয়াত কেইটামান ৰাজবংশৰ নাম দিয়া আছে আৰু সেই ৰাজবংশবোৰে মানে বসবাস কৰা সময়ছোৱাটো তেওঁলোকৰ ক্ৰনলজিকেল অৰ্ডাৰত সজাবলৈ দিছে। ইয়াত দিয়া বংশবোৰ হৈছে নন্দজ, ময়ূৰজ, হাৰিয়াং, চুংগ আৰু গুপ্তজ। ফ্ৰেণ্ডছ, এতিয়া যদি এই ডাইনেষ্টিবোৰলৈ আমি মন কৰোঁ, তেন্তে আমি দেখিবলৈ পাম যে যিটো হাৰিয়াংক ডাইনেষ্টি আছে, সেইটো হৈছে ইয়াত মেনশ্যন কৰা ডাইনেষ্টিবোৰৰ ভিতৰত আটাইতকৈ পুৰণি ডাইনেষ্টি। হাৰিয়াংক ডাইনেষ্টিৰ পিছত আছে নন্দজ, নন্দজৰ পিছত আছে মৌৰ্য। এই মৌৰ্য ডাইনেষ্টিৰ বিভিন্ন গুৰুত্বপূৰ্ণ সম্ৰাট আছিলে, যেনে আমাৰ চন্দ্ৰগুপ্ত মৌৰ্য আছিলে আৰু সম্ৰাট অশোক আছিলে। এই সকলোবোৰ সম্ৰাট আমাৰ মৌৰ্য ডাইনেষ্টিৰ অন্তৰ্গত আছিলে। তাৰ পিছৰ গুৰুত্বপূৰ্ণ ডাইনেষ্টিটো হৈছে চুংগ ডাইনেষ্টি। চুংগ ডাইনেষ্টিৰ পিছত আছে গুপ্ত ডাইনেষ্টি বা গুপ্ত বংশ। আৰু এই গুপ্ত ডাইনেষ্টিৰ সময়ত ভাৰতবৰ্ষক যিটো সময়কাল আছিল, সেইটো কোৱা হয় গল্ডেন পিৰিয়ড অফ ইণ্ডিয়ান হিষ্ট্ৰী। ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি কোৱা হয় গুপ্ত ডাইনেষ্টিৰ শাসনকালৰ সময়ছোৱাক। আৰু এতিয়া যদি আমি মন কৰোঁ, তেন্তে দেখিম যে ইয়াত থকা অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি, 31245। হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, 31245। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ইন হুইচ এনচিয়েণ্ট লেংগুৱেজ ৱে দ্য জাতক ষ্টৰিজ ৰিটেন। ফ্ৰেণ্ডছ, জাতক ষ্টৰিজ মানে হৈছে ভগৱান বুদ্ধৰ পূৰ্বজন্মৰ যিবোৰ কাহিনী আছে, অৰ্থাৎ
প্ৰি-বাৰ্থ ষ্টৰিজ অফ লৰ্ড বুদ্ধ। ভগৱান বুদ্ধৰ যিবোৰ পূৰ্বজন্মৰ কাহিনীবোৰ আছে সেইবোৰে হৈছে আমাৰ জাতক ষ্টৰী বা জাতক কথা। আৰু এই জাতক কথাবোৰ পালি ভাষাত লিখা হৈছে। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পালি। গান্ধাৰা স্কুল অফ আৰ্ট ৱাজ ডেভেলপ ডিউৰিং দ্য ৰেইন অফ হুইচ ৰুলাৰ। ইয়াত অপশ্যন দিয়া আছে চন্দ্ৰগুপ্ত, কনিষ্ক, অশোকা এণ্ড ধনানন। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কনিষ্ক। ফ্ৰেণ্ডছ, গান্ধাৰা স্কুল অফ আৰ্টৰ দৰে আন এটা আৰ্ট সমসাময়িকভাৱে বিকশিত হৈছিলে আৰু সেইটো হৈছে মথুৰা স্কুল অফ আৰ্ট। আৰু গান্ধাৰা স্কুল অফ আৰ্ট আৰু মথুৰা স্কুল অফ আৰ্ট দুয়োটাই বুদ্ধ ধৰ্মৰ যিটো মহায়ান ছেক্ট আছে সেই মহায়ান ছেক্টৰ সৈতে জড়িত। আৰু বুদ্ধ ধৰ্মত মহায়ান ছেক্টৰ দৰে আৰু এটা গুৰুত্বপূৰ্ণ ছেক্ট আছে, সেইটো হৈছে হিনিয়ান ছেক্ট। এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কনিষ্ক। হোৱাট ৱেৰ দি ৰেচিডেঞ্চিয়েল হাউচেছ অফ ইণ্ডাছ ভেলী মেড অফ? মাড, ষ্টোন, বেক ব্ৰিক্স এণ্ড বেম্বো। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিবোৰ অধিবাসী আছিল তেওঁলোকৰ গৃহবোৰ কিহৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি বেক ব্ৰিক্স, অৰ্থাৎ পোৰা ইটাৰ দ্বাৰা যিবোৰ অধিবাসী আছে তেওঁলোকৰ ৰেচিডেঞ্চিয়েল হাউচবোৰ অৰ্থাৎ ঘৰসমূহ নিৰ্মাণ কৰা হৈছিলে। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বেক ব্ৰিক্স। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে অশ্বমেধ ৱাজ হিউমেন ছেক্ৰিফাইচ, কাউ ছেক্ৰিফাইচ, গড ছেক্ৰিফাইচ এণ্ড হৰ্চ ছেক্ৰিফাইচ। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হৰ্চ ছেক্ৰিফাইচ। The third Buddhist council was held in 250 BC at Kashmir, Patliputra, Rajgir and Boisali. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পাটলিপুত্ৰ। ফ্ৰেণ্ডছ, যিখন ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল আছিলে সেই ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৰাজগৃহত অনুষ্ঠিত হৈছিলে। ৰাজগৃহত ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল অনুষ্ঠিত হৈছিলে আৰু সেয়া সম্ৰাট অজাতশত্ৰুৰ দিনত অনুষ্ঠিত হৈছিলে। অজাতশত্ৰু। যিখন ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল আছে সেই ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল বৈশালীত অনুষ্ঠিত হৈছিলে আৰু সেয়া অনুষ্ঠিত হৈছিলে কাল অশোকৰ দিনত। ইতিমধ্যে কৈ অহা ধৰণে যি থাৰ্ড বুদ্ধিষ্ট কাউন্সিল আছে সেয়া পাটলিপুত্ৰত অনুষ্ঠিত হৈছিলে সম্ৰাট অশোকৰ দিনত। আৰু কাশ্মীৰত ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল অনুষ্ঠিত হৈছিলে আৰু অনুষ্ঠিত হৈছিলে সম্ৰাট কনিষ্কৰ দিনত। Here correct answer is option B Patliputra. Most important divinity in the Rig Veda. Option D আছে Indra, Rudra, Vishnu and Mother Goddess. ইয়াত correct answer হ'ব option A Indra. Which monarch took the title Vikramaditya? কোনজন ৰজাই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল? ইয়াত অপশ্যন দিয়া আছে চন্দ্ৰগুপ্ত 1, কুমাৰগুপ্ত, চন্দ্ৰগুপ্ত 2 এণ্ড হৰ্ষবৰ্ধন। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত 2। হু এষ্টাব্লিছ বিক্ৰমশিলা ইউনিভাৰ্চিটি? অপশ্যন দিয়া আছে কুমাৰগুপ্তা, ধৰ্মপাল, নাগাৰ্জুন এণ্ড সমুদ্ৰগুপ্ত। ফ্ৰেণ্ডছ, ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ধৰ্মপাল। ধৰ্মপালে বিক্ৰমশিলা ইউনিভাৰ্চিটি স্থাপন কৰিছিলে আৰু যি কুমাৰগুপ্ত আছে এই কুমাৰগুপ্তই নালন্দা ইউনিভাৰ্চিটি স্থাপন কৰিছিলে। আৰু যি সমুদ্ৰগুপ্ত ইয়াত অপশ্যন দিয়া আছে এই সমুদ্ৰগুপ্তক ইণ্ডিয়ান নেপোলিয়ন বুলিও কোৱা হয়।
Here correct answer is option B, Dharmapala. The capital of Kanishka was Purushpura, Patliputra, Mathura and Gandhara. Yet correct answer hobo option A, Purushpura. Friends, এই যি পুৰুষপুৰা আছে সেই পুৰুষপুৰা বৰ্তমান পাকিস্তানত অন্তৰ্গত আৰু ইয়াক পেছাৱাৰ বুলি কোৱা হয়। ইতিমধ্যে মই কৈ আহিছিলোঁ যে কনিষ্কৰ দিনত দুটা স্কুল অফ আৰ্ট বিকশিত হৈছিলে, এটা হৈছে মথুৰা স্কুল অফ আৰ্ট আৰু গান্ধাৰা স্কুল অফ আৰ্ট। এই দুইটা বুদ্ধ ধৰ্মৰ সৈতে জড়িত। বুদ্ধ ধৰ্মৰ যিটো মহায়ান ছেক্ট আছে সেই মহায়ান ছেক্টৰ সৈতে ই জড়িত। Here correct answer is option A, পুৰুষপুৰা। Next question to দিয়া আছে, who adopted the title Batapi Konda? Pulkeshi I, Pulkesin II, Narasimha Barman I and Mohendra Barman I. ইয়াৰ correct answer to হৈছে option C, Narasimha Barman I. Narasimha Barman I পুলকেশিন দ্বিতীয়ক পৰাজিত কৰিছিল আৰু পুলকেশিন দ্বিতীয়ক পৰাজিত কৰি তেওঁ বাতাপি কন্দা টাইটেলটো গ্ৰহণ কৰিছিলে। ফ্ৰেণ্ডছ, যি নৰসিংহা বৰ্মন আছে, নৰসিংহা বৰ্মন হৈছে পল্লৱ বংশৰ ৰজা আৰু পুলকেশিন II আছিলে চালুক্য ৰজা, চালুক্য বংশৰ ৰজা। ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি, নৰসিংহা বৰ্মন I. What was the capital of ৰাষ্ট্ৰকূটছ? ইয়াত ৰাষ্ট্ৰকূটসকলৰ ৰাজধানী কি আছিল সেয়া সুধিছে। অপশ্যন দিয়া আছে বাতাপি, দুৱাৰ সমুদ্ৰ, মালখেৰ আৰু ৱাৰাংগল। ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি, মালখেৰ। ফ্ৰেণ্ডছ, ইয়াত যি বাতাপি দিয়া আছে এই বাতাপি চালুক্য ৰজাসকলৰ ৰাজধানী আছিলে আৰু যি ৱাৰাংগল দিয়া আছে ৱাৰাংগল আছিলে কাকতীয় বংশৰ ৰজাসকলৰ ৰাজধানী আৰু যি দুৱাৰ সমুদ্ৰ দিয়া আছে দুৱাৰ সমুদ্ৰৰ ৰাজধানী আছিলে হৈছালা, অৰ্থাৎ হৈছালা বংশৰ ৰজাবোৰৰ ৰাজধানী। ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি, মালখেৰ। আৰু যি ৰাষ্ট্ৰকূট বংশটো আছিলে এই ৰাষ্ট্ৰকূট বংশটো স্থাপন কৰিছিলে ৰজা দন্তি দুৰ্গই। During the period of which ruler Buddhism was separated into two sects, Kanishka, Ashoka, Chandragupta I and Ajatasattu. Friends, ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ, কনিষ্ক। ফ্ৰেণ্ডছ, সম্ৰাট কনিষ্কৰ দিনত ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল অনুষ্ঠিত হৈছিলে আৰু এই ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিলতে বুদ্ধ ধৰ্মটো মহায়ান আৰু হিনয়ান নামৰ দুটা ভাগত বিভক্ত হৈছিলে। চ' হিয়াৰ correct answer is option A, Kanishka. Chinese traveler Fahian visited India during the period of which ruler? Chandragupta I, Harshavardhan, Chandragupta II and Samudragupta. ইয়াত correct answer হ'ব option C, Chandragupta II. Chandragupta II দিনত চীনা ট্ৰেভেলাৰ ফাহিয়ান ভাৰতবৰ্ষলৈ আহিছিলে আৰু হৰ্ষবৰ্ধনৰ দিনত আহিছিলে আমাৰ হিউয়েন চাং। ইয়াত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি, চন্দ্ৰগুপ্ত II। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে which was the only Indus city without a citadel? ইয়াত অপশ্যন দিয়া আছে হৰপ্পা, লোথাল, চানুদাৰো আৰু কালিবাংগান। ইয়াত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি, চানুদাৰো। ফ্ৰেণ্ডছ, চিটাডেল মানে কি হয় মই আপোনালোকক বুজাইছোঁ।
আপোনালোকে দেখিব যে যি ইণ্ডাছ ভেলী ছাইটবোৰ আছে এই ইণ্ডাছ ভেলী ছাইটবোৰত এটা ওখ অংশ আছিলে আৰু এটা অংশ কিছু চাপৰ আছিলে এই ওখ অংশটোক কোৱা হৈছিলে চিটাডুল ইয়া আপোনালোকে দেখিবলৈ পাইছে এই যিটো ওখ অংশটো আছে এই ওখ অংশটোক কোৱা হৈছিলে চিটাডুল আৰু যিটো তাৰ তলৰ অংশটো আছে সেই তলৰ অংশটো হৈছে লোৱাৰ টাউন এতিয়া যি চানুদাৰো ছাইটটো আছে চানুদাৰো এই চানুদাৰোত চিটাডুল নাছিলে এই চানুদাৰক বাদ দি এতিয়ালৈকে যিমানবোৰ ইণ্ডাছ ভেলী ছাইট আৱিষ্কাৰ হৈছে সকলোবোৰতে আমি চিটাডুল থকা দেখিবলৈ পাইছোঁ গতিকে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চানুদাৰো Who wrote the text Kama Sutra? অপশ্যন দিয়া আছে বাৎসায়ন কালিদাস কালহানা এণ্ড পানিনি ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাৎসায়ন কামা সূত্ৰখন বাৎসায়নে ৰচনা কৰিছিলে ঠিক সেইদৰে কালহানাই ৰচনা কৰিছিলে ৰাজতৰংগিনী পানিনিয়ে গ্ৰামাৰৰ প্ৰথমখন ব্যাকৰণ ৰচনা কৰিছিলে সংস্কৃত ভাষাৰ যিখন গ্ৰামাৰ আছে তাৰ প্ৰথমখন ব্যাকৰণৰ পুথি ৰচনা কৰিছিলে আৰু সেইখনৰ নাম হৈছে অষ্টাঅধ্যায়ী ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাৎসায়ন Which of the following Vedas is the collection of spells and charms? অপশ্যন দিয়া আছে ঋগ বেদা সাম বেদা যজুৰ বেদা এণ্ড অথৰ্ব বেদা ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অথৰ্ব বেদা ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে Who built Ellora temples? অপশ্যন দিয়া আছে চালুক্যস গুপ্তস ৰাষ্ট্ৰকূটস এণ্ড চোলাছ ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰকূটস ইলোৰা টেম্পল ৰাষ্ট্ৰকূটসকলে নিৰ্মাণ কৰিছিলে আৰু এই যিটো ইলোৰা টেম্পল আছে ইলোৰাত আমি বুদ্ধিষ্ট ব্ৰাহ্মীণ এণ্ড জৈন এই তিনি প্ৰকাৰৰ কেভছ আমি দেখিবলৈ পাওঁ ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাষ্ট্ৰকূটাত In Jainism, perfect knowledge is referred as Jina, Ratna, Kaivalya and Nirvana. ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাইভাল্য ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে The Sanskrit drama which triumphed over the Nandas is Rastarangini, Mudrarakshas, Devi Chandraguptam and Malavika Mitram. Friends, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি মুদ্ৰা ৰাক্ষস আৰু এই মুদ্ৰা ৰাক্ষস ৰচনা কৰিছিলে আমাৰ বিশাখা দত্তে মালবিকা মিত্ৰম নাটকখন ৰচনা কৰিছিলে আমাৰ কালিদাসে So here correct answer is option B মুদ্ৰা ৰাক্ষস ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দি মহাভাৰত ইজ known as জয় সংহিতা পুৰাণ উপনিষদ বিৰাট কথা মহাভাৰতৰ আনটো নাম সুধিছে আৰু হেয়া হৈছে জয় সংহিতা অপশ্যন এ জয় সংহিতা ফ্ৰেণ্ডছ আজিৰ সেশনৰ শেষৰ প্ৰশ্নটো হৈছে Madurai has been capital of Sulas, Pallavas, Chalukyas and Pandyas. ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি পাণ্ডিয়াছ মাদুৰাই পাণ্ডিয়া ৰজাসকলৰ ৰাজধানী আছিলে ঠিক সেইদৰে চুলসকলৰ ৰাজধানী আছিলে তাঞ্জোৰ আৰু চালুক্যসকলৰ ৰাজধানী আছিলে বাতাপি মই আগতে আপোনালোকক কৈ আহিছোঁ আৰু পল্লৱসকলৰ ৰাজধানী ভাল পালে
অনাগত সময়ত মই আপোনালোকলৈ আৰু প্ৰশ্ন আনিম। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ জনাব, আৰু যদি মোৰ চেনেলটো আপোনালোকে বৰ্তমান সময়লৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। গতিকে আজিৰ বাবে বাই বাই, ধন্যবাদ।